লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত অৱস্থিত মহানগৰীৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুলত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া CBSE সহোদয়া বোৰ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সমন্বয় অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপালগৰাকী। CBSEৰ অধীনৰ ৰাজ্যৰ প্ৰায় 50খন বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। এই অনুষ্ঠানতে শিক্ষাৰ্থীসকলৰ লগতে উপস্থিত থাকে অভিভাৱকো। মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ৰাজ্যপালগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ NK দত্তই। क्या है कि CBSE के गुवाहाटी ये जो चैप्टर है इसके 48 स्कूलों को आज उन बच्चों को सम्मानित किया जिनको 90% से अधिक नंबर है और कुछ बच्चे तो एक्स्ट्रा ऑर्डिनरी टैलेंट हैं 98.8 के परसेंटेज के 2 बच्चे आए हैं। मैं सोचता हूँ ये देश भर में भी एक अच्छी रैंकिंग में ये बच्चे होंगे। सबसे ज़्यादा धन्यवाद तो जो चैप्टर है जिन्होंने इन बच्चों को 2012 से निरंतर सम्मानित करने का प्रयास कर रहे हैं उनका बहुत अभिनंदन और इस अवसर पर उन शिक्षकों को जिनकी मेहनत से बच्चे अच्छे अंक लाए, पेरेंट्स को भी जिन्होंने इन बच्चों को इस स्थिति में लाने का प्रयास किया और सबसे ज़्यादा अगर किसी को धन्यवाद दे सकते हैं तो बच्चों के परिश्रम को दे सकते हैं। প্ৰথমবাৰৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ টপাৰবিলাক CBSE বিভিন্ন স্কুল একেলগে গোট খাই যোনটো CBSE সহোদয়াৰ যোনটো কনচেপ্ট আছে ৰাইজিং টুগেডাৰ আমি একেলগে গোট খাই ইণ্ডিভিজুৱেল স্কুলবিলাকে নহয় চব গোট খাই আমি এইটো প্ৰথমবাৰ আমাৰ গভৰ্ণৰ ছাৰক মাতি পেলাই এইটো পাতিছোঁ। আমাৰ 50খন স্কুল গুৱাহাটী গ্ৰেটাৰ গুৱাহাটী আমি এইটো অৰ্গেনাইজ কৰিলোঁ আমাৰ সহোদয়া যোনটো মই সভাপতি এইটোৰ দ্বাৰাই আৰু এইটোৰ দ্বাৰাই আমি এইটো জনাব বিচাৰোঁ যে এখেতলোকৰ প্ৰেৰণা দেখি এখন ৰিকগনিশ্যন দেখি যোনটো আমি ফাৰ্ষ্ট টাইম পাতিছোঁ বেলেগবোৰ ল'ৰা ছোৱালীবিলাকেও দিল গেট ইনস্পায়াৰ।